নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। ব্যক্তিগতভাৱে যে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰো, সেই কথা ইতিমধ্যে কেইবাবাৰো দোহাৰিছো। এইলৈ বিভিন্নজনে মোক প্ৰশ্ন সুধিছে বিভিন্ন সময়ত। সকলোকে ব্যক্তিগতভাৱে উত্তৰ দি থকাতকৈ ভাবিলো এটা ভিডিঅ' কৰি উত্তৰটো দি দিওঁ। যিসকলে প্ৰশ্ন কৰে তেওঁলোকে উত্তৰটো পাব, আৰু যিসকলে মোৰ দৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে তেওঁলোকেও যুক্তি বিচাৰি পাব। আশা কৰোঁ শেষলৈকে মোৰ সৈতে থাকিব আৰু শেষত নিজৰো দৃষ্টিভংগী কমেণ্ট বক্সত প্ৰকাশ কৰিব। মই বিশ্বাস কৰোঁ সাম্প্ৰতিক সময়ত অসমৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক অবিসম্বাদী নাম। এগৰাকী দক্ষ প্ৰশাসক হিচাপে তেওঁৰ বলিষ্ঠ নেতৃত্বই অসমক এক নতুন গতিশীলতা প্ৰদান কৰিছে। তেওঁৰ কৰ্মৰাজিক বিশ্লেষণ কৰিলে কেইবাটাও দিশ আমাৰ বিশেষভাৱে চকুত পৰে। আহক কিছু আলোচনা কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন ঘটিছে। দলং, ফ্লাইঅভাৰ আৰু উন্নত মানৰ পথ নিৰ্মাণে যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লগতে অৰ্থনৈতিক বিকাশত ইন্ধন যোগাইছে। স্বাস্থ্য খণ্ডত তেওঁৰ অৱদান অতুলনীয়। বিশেষকৈ কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে দুখীয়া পৰিয়ালৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰাটো এক ডাঙৰ সাফল্য। প্ৰশাসনক ৰাইজৰ ওচৰ চপাই নিবলৈ তেওঁ লোকসেৱা ভৱনৰ পৰা আৰম্ভ কৰি গাঁও পঞ্চায়ত পৰ্যায়লৈ যি পৰিৱৰ্তন আনিছে সেয়া আদৰণীয়। চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতা অৱলম্বন কৰি তেওঁ লাখ লাখ শিক্ষিত নিবনুৱাৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছে। অসমীয়া জাতিৰ স্বাভিমান আৰু ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছে। লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা, বিহুৰ বিশ্ব অভিলেখ গঢ়া আদিৰ জৰিয়তে তেওঁ অসমীয়াৰ জাতীয় আৱেগক এক নতুন মাত্ৰা দিছে। ইয়াৰ উপৰি ভূমি সুৰক্ষা আৰু উচ্ছেদ অভিযানৰ জৰিয়তে থলগিৰিৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ তেওঁ লোৱা দৃঢ় স্থিতি সঁচাকৈয়ে প্ৰশংসনীয়। এগৰাকী নেতাই দিন ৰাতি একাকাৰ কৰি ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে ইমানবোৰ আঁচনি ৰূপায়ণ কৰাৰ পিছতো যদিহে আমি অসমৰ মানুহে তেওঁক পূৰ্ণ প্ৰাণে আদৰি নলওঁ, তেন্তে আমি অসমৰ ৰাইজে প্ৰকৃততে আৰু কি বিচাৰো? বিৰোধী নেতা গৌৰৱ গগৈৰ পৰা জনসাধাৰণে এনে কি বিশেষ আশা কৰে যিটো তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মোদ্যম আৰু দূৰদৰ্শিতাৰ মাজত বিচাৰি পোৱা নাই? ৰাজ্যখনৰ এই অভূতপূৰ্ব বিকাশৰ যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত জনসাধাৰণৰ চিন্তাৰ দিশটো এতিয়া সঁচাকৈয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে। যি কংগ্ৰেছে অসমৰ অৰুণোদয় বা অন্যান্য আঁচনিক সমালোচনা কৰে, সেই কংগ্ৰেছে শাসন কৰা হিমাচল প্ৰদেশ আজি এক গভীৰ আৰ্থিক সংকটৰ মাজত নিমজ্জিত। হিমাচল প্ৰদেশৰ মুঠ ঋণৰ পৰিমাণ প্ৰায় 90,000 কোটিৰ পৰা 1 লাখ কোটি টকা স্পৰ্শ কৰিছে। আজিৰ খবৰ কাকতত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিৰ মূৰত ঋণৰ বোজা প্ৰায় 1,70,000 টকা, যিটো সমগ্ৰ দেশৰ ভিতৰতে অন্যতম সৰ্বাধিক। ৰাজ্যখনৰ ভঁৰাল ইমানেই উদং যে 2 লাখ কৰ্মচাৰী আৰু 1.5 লাখ পেঞ্চনাৰক সময়মতে দৰমহা দিব পৰা নাই। আনকি মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলেও 2 মাহৰ দৰমহা ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি খবৰ ওলাইছে। ৰাজ্যখনৰ আন্তঃগাঁথনিৰ বাজেটৰ প্ৰায় 55% কৰ্তন কৰা হৈছে, কাৰণ ৰাজ্যৰ ৰাজহৰ 92% কেৱল দৰমহা আৰু আগৰ ঋণৰ সুদ পৰিশোধ কৰোঁতেই ব্যয় হয়। অথচ অসমৰ চৰকাৰে ধাৰ লোৱা বুলি তেওঁলোকে সমালোচনা কৰে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উৎপাদনশীল কামতহে বিনিয়োগ কৰিছে। টাটা গ্ৰুপৰ দ্বাৰা জাগিৰোডত নিৰ্মাণ হ'বলগীয়া 27,000 কোটি টকাৰ এই মেগা প্ৰকল্পটোৱে অসমক বিশ্বৰ মানচিত্ৰত স্থান দিছে। উল্লেখযোগ্য যে কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেয়ে অসমৰ যুৱক যুৱতীৰ প্ৰতিভা আৰু দক্ষতাৰ ওপৰত প্ৰশ্ন তুলি এই প্ৰকল্পটো কৰ্ণাটকলৈ নিব বিচাৰিছিল।
আৰু দুৰ্ভাগ্যজনকভাৱে অসমৰ সন্তান গৌৰৱ গগৈয়ে নিজৰ ৰাজ্যৰ স্বাৰ্থত মাত মতাৰ পৰিৱৰ্তে এনে মন্তব্যকহে সমৰ্থন কৰি আহিছে। চহৰৰ যান জঁট ৰোধৰ বাবে নিৰ্মাণ কৰা ফ্লাইঅভাৰসমূহৰ বিৰোধিতা কৰা গৌৰৱ গগৈয়ে 12 বছৰ সাংসদ হৈ থাকিও নিজৰ সমষ্টি যোৰহাট বা কলিয়াবৰত তেনে কোনো উল্লেখযোগ্য কাম কৰি দেখুৱাব পৰা নাই। যদি হিমাচলৰ দৰে এজন ব্যক্তিক ভোট দি অসমৰ মানুহে শাসনৰ দায়িত্ব অৰ্পণ কৰে, তেন্তে ভৱিষ্যতে অসমৰ অৱস্থাও হিমাচলৰ দৰেই নহবনে? যিগৰাকী নেতাই নিজৰ ৰাজ্যৰ যুৱক যুৱতীৰ প্ৰতিভাক অপমান কৰা দলীয় সতীৰ্থৰ বিৰুদ্ধে থিয় হ'ব নোৱাৰে, তেওঁৰ পৰা অসমৰ ৰাইজে কেনেকৈ এক উজ্জ্বল ভৱিষ্যতৰ আশা কৰিব পাৰে? অসমে আজি যি দ্ৰুত বিকাশৰ মুখ দেখিছে, সেই যাত্ৰা অব্যাহত ৰাখিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে কৰ্মঠ আৰু দক্ষ নেতাৰ বিকল্প অসমত বৰ্তমান আন কোনোবা আছেনে? বিগত নিৰ্বাচনত গৌৰৱ গগৈৰ মূল শ্লোগান আছিল ভয়মুক্ত নতুন বৰ অসম। কিন্তু এই শব্দকেইটাই সাধাৰণ ভোটাৰৰ মনত বহুতো মৌলিক প্ৰশ্নৰ উদয় কৰিছে, যাৰ উত্তৰ দিয়াৰ পৰা বিৰোধী পক্ষ সদায় ফালৰি কাটি আহিছে। আজি অসমৰ কোনজন থলগিৰি লোক ভয়ত আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত উগ্ৰপন্থী সমস্যা প্ৰায় সমাপ্ত হৈছে, বোমা বিস্ফোৰণ অতীত হৈ পৰিছে। তেন্তে কাক ভয়ৰ পৰা মুক্ত কৰিব বিচাৰিছে গৌৰৱ গগৈয়ে? নে এই ভয় শব্দটো ব্যৱহাৰ কৰি তেওঁলোকে এটা বিশেষ ভোট বেংককহে আশ্বাস দিব বিচাৰিছে, যিসকল অবৈধ অনুপ্ৰৱেশকাৰী আজি চৰকাৰৰ কঠোৰ আইনী পদক্ষেপ আৰু উচ্ছেদ অভিযানৰ বাবে শংকিত? অসমখন ভৌগোলিকভাৱে অসম হৈয়ে আছে, তেন্তে আকৌ নতুনকৈ বৰ অসম নিৰ্মাণৰ প্ৰয়োজন ক'ত আহিল? আঁতৰি যোৱা মেঘালয়, মণিপুৰ বা অৰুণাচলক জানো পুনৰ চামিল কৰাটো সম্ভৱ? যদি নহয়, তেন্তে তেওঁলোকৰ এই নতুন বৰ অসমৰ মানচিত্ৰত কোন সোমাব? ইয়াক লৈ ৰাইজৰ মাজত এক গভীৰ সন্দেহ আছে যে পূৰ্ববংগীয় মূলৰ মানুহখিনিৰ জনসংখ্যাৰ বিস্ফোৰণক বৈধতা প্ৰদান কৰি এখন বিশেষ ধৰণৰ নতুন অসম গঢ়াৰহে ই এক ব্লু প্ৰিণ্ট নহয়তো। গৌৰৱ গগৈৰ দৰে নেতা যিয়ে কাৰোবাক জয় আই অসম কবলৈ শিকাই অসমীয়া সজাব খোজে, তেওঁৰ পৰা অসমৰ ভূমিপুত্ৰসকলে সুৰক্ষাৰ কবচ কেনেকৈ আশা কৰিব পাৰে? কেৱল এটা শ্লোগান দিলেই এজন মানুহ অসমীয়া হৈ নাযায়। ইয়াৰ বাবে ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে। যিগৰাকী নেতাই থলগিৰিৰ স্বাৰ্থতকৈ এটা বিশেষ সম্প্ৰদায়ৰ আৱেগক গুৰুত্ব দি নতুন অসম গঢ়িব বিচাৰে, তেওঁৰ নেতৃত্বত অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষিত থকাটো এক ডাঙৰ প্ৰশ্নবোধক। যি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাতি মাটি ভেটিৰ সুৰক্ষাৰ বাবে স্পষ্ট স্থিতি লৈছে, সেইটো সময়ত গৌৰৱ গগৈৰ ভয়মুক্ত আৰু নতুন বৰ অসমৰ ধাৰণাটোৱে বিভ্ৰান্তিহে সৃষ্টি কৰিছে। আমি এনে এগৰাকী নেতা বিচাৰো যিয়ে থলগিৰিৰ সুৰক্ষাৰ স্থায়ী সমাধানৰ চিন্তা কৰে। এনে এগৰাকী নেতা নিবিচাৰো যিয়ে পূৰ্ববংগীয় মূলৰ মানুহক গামোচা পিন্ধাই জয় আই অসম কবলৈ দি চৰকাৰ গঠনৰ সপোন দেখে। বাকী আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। মই মোৰ যুক্তি আগবঢ়ালো। যিসকলে মোক প্ৰশ্ন সুধিছিলে, কমেণ্টত গালিও দিছিলে, তেওঁলোকক মই স্পষ্টভাৱে মই কিয় মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ বিচাৰো সেইখিনি কথা কলো। আপোনালোকেও আপোনালোকৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।